নমস্কাৰ এটা ওমকাৰ মই ৰাজকুমাৰ আজি আমাৰ টপিক হ'ব নেৰেশ্যন ষ্টাৰ্ট কৰোঁ। নেৰেশ্যন শিকাৰ আগতে আমি এটা কথা গম পাব লাগে, আমি অলপ নিজৰ সৰুকাললৈ যাব বিচাৰোঁ। মই নিজৰ কাহিনী চবেই নিজৰ এটা সৰুকাললৈ যাব বিচাৰোঁ। যেতিয়া আমি নহ'লেও 8-10 বছৰৰ যেতিয়া আছিলোঁ, আমি সেই সময়ত কি কৰিছিলোঁ, ক্ৰিকেট যেতিয়া খেলিবলৈ যাওঁ, তেতিয়া ক্ৰিকেট খেলা সময়ত কি হয়, আমাৰ কাজিয়া হয়। যেতিয়া কাজিয়া হয় সেই সময়ত কি হয়, আমি কান্দি পিনি ঘৰলৈ আহোঁ আৰু মাক কওঁ যে কি, মাক বা পাপাক কওঁ যে কি মাৰিলে। তেতিয়া মায়ে কয় ডিটেইলছত কয়, তেতিয়া আমি কওঁ যে মই বেট ধৰিব লৈছিলোঁ মোক মাৰিলে। কয় না আৰু ডিটেইলছত কয়। তেতিয়া আমি কি কওঁ যে মই গেজু কৰিছিলোঁ, বেটটো কোনোবা বেলেগৰ হ'ব, কাৰো বেলেগে ধৰিব লাগিছিলে, কিন্তু জবৰদস্তি মই ধৰিলোঁ আৰু আউট হোৱাৰ পিছতো আউট নোহোৱাৰ কাৰণে, আউট দিব নিবিচাৰাৰ কাৰণে মোক চবে মিলি কি কয় মাৰিলে। এনেকৈ ডিটেইলছত কওঁ আমি কথাবোৰ। তো বস্তুটো কি, এই বস্তুটোৱে হয় কি নেৰেশ্যন। আমি যোনটো বহুত ডিটেইলছত বস্তুটো ক'লোঁ ন, সেইটো হয় কি নেৰেশ্যন। আমি প্ৰথমে নেৰেশ্যন মানে বস্তুটো গম পাব লাগিব। নেৰেশ্যন মানে হয় কি বেক বাইটিং। নেৰেশ্যন মানে কি বেক বাইটিং। নেৰেশ্যন মানে কি বেক বাইটিং। আৰু ইয়াক যদি আমি অসমীয়াত ক'ব লওঁ, নেৰেশ্যন মানে হ'ল চুগলি কৰা। নেৰেশ্যন মানে কি চুগলি কৰা। আমি ইয়াত একো কৰিব নালাগে, বস্তুটো কি কৰিব চুগলি কৰিব লাগিব। যোনে যিমান ধুনীয়াকৈ চুগলি কৰিব জানে সেই ইমান ধুনীয়াকৈ নেৰেশ্যন চল্ভ কৰিব। যেনেকৈ এটা এক্সাম্পল লওঁ, যেনে যেতিয়া আমি সৰু সময়ত যেতিয়া স্কুলত আছিলোঁ, আমি কি কৰোঁ, দুটাৰ মাজত যেতিয়া কাজিয়া লগা, চাপ'জ কোনোবা এক্স আৰু ৱাই কাজিয়া লাগিলে, তেতিয়া সেই বস্তুটো কি জেডে যেতিয়া বস্তুটো দেখে, সি গৈ পিনি ছাৰক গৈ লগায়, ছাৰক গৈ লগায়, ছাৰ এক্স আৰু ৱাইয়ে কাজিয়া লাগি আছিলে এই কথাটোক লৈ। তাৰ পাছত জেডে তাক এনেকৈ মাৰিলে, তাৰপিছত জেডেও মাৰিলে, কিন্তু মই তাৰ পৰা পলাই আহি পিনি মই আপোনাক কথাটো ক'লোঁ। বস্তুটো কি এনেকৈ কি কৰে, কথাবোৰ লগায়, মানে বস্তু কি চুগলি কৰে। আমি গম পাওঁ স্পেচিয়েলি এইবোৰ কামবোৰ যিবোৰ লগনীয়া ল'ৰা ছোৱালী থাকে সিহঁতি কৰিছিলে। ঠিক আছে, আমি নেৰেশ্যনৰ মিনিংটো কি গম পাইছোঁ, বেক বাইটিং। আৰু বেক বাইটিং মানে হ'ল কি চুগলি কৰা। প্ৰথমে আমি ইয়াৰ গ্ৰামেটিকেল প্ৰফাইলটো উলিয়াই লওঁ, তাৰপাছত আমি ইয়াৰো এটা চাৰ্ট ল'ম আৰু চাৰ্টৰ মতে আমি গোটেই নেৰেশ্যনটো কি কৰি যাম, চল্ভ কৰি যাম। প্ৰথমে আমি গ্ৰামেটিকেল প্ৰফাইলটো উলিয়াবলৈ চেষ্টা কৰোঁ নেৰেশ্যনৰ। গ্ৰামেটিকেল প্ৰফাইলৰ মই ইয়াত ডিটেইলছ এটা লিখিছোঁ, ডিটেইলছটো এবাৰ চাওক। ইয়াত কৈছে গ্ৰামেটিকেল প্ৰফাইল যোনটো ইয়াৰ হয় কি নাউন হয়। গ্ৰামেটিকেল প্ৰফাইল কি হয়, নাউন। নেৰেশ্যন বস্তুটো মানে স্পেচিয়েলি কিহৰ ওপৰত ডিপেণ্ড কৰিব, নাউনৰ ওপৰত ডিপেণ্ড কৰিব। আৰু ইয়াৰ যোনটো ৱৰ্ডবোৰ বনিব কিহৰ পৰা বনিছে, ভাৰ্ব। ৱৰ্ড কি মেড আপ অফ ৱৰ্ড, ভাৰ্ব। ইয়াত যোনটো ভাৰ্বৰ মিনিং কৈছে কি মিনছ টু নেৰেট, ইয়াত যোনটো ভাৰ্ব কৈছে কি সেই ভাৰ্বটোৱে কি হ'ব, ইয়াত নেৰেট কৰা হ'ব। আৰু ইয়াত নেৰেট কৰা মানে কি কৈছে, স্পীচ ইন এ চিকুৱেঞ্চুৱেল মেনাৰ। যোনটো কথা কোৱা যাব, মানে যোনটো কথা এ আৰু বি মাজত বা এক্স আৰু ৱাইৰ মাজত হ'ল, সেই কথাটো যদি চিয়ে ক'ব যায়, তাক কি ক'ব, পুৰা চিকুৱেঞ্চুৱেল মেনাৰত ক'ব। সেই কথাটো যেনেকৈ কৈছে তেনেকৈ ক'ব, কিন্তু নিজৰ হৈ পিনি ক'ব, মানে পুৰা ডিটেইলছত ক'ব। বস্তুটো আমি জানো নেৰেশ্যন দুটা টাইপৰ থাকে, এটা ডাইৰেক্ট থাকে আৰু এটা ইনডাইৰেক্ট থাকে। আমি জানো ডাইৰেক্ট নেৰেশ্যন আৰু ইনডাইৰেক্ট নেৰেশ্যন কি হয়। দুটা টাইপৰ থাকে, এটা ডাইৰেক্ট থাকে আৰু এটা ইনডাইৰেক্ট থাকে। আমি গম পাওঁ নেৰেশ্যনৰ যোনটো স্পীচ থাকে দুটা টাইপৰ থাকে, এটা ডাইৰেক্ট স্পীচ আৰু এটা থাকে ইনডাইৰেক্ট স্পীচ। এটা ইনডাইৰেক্ট স্পীচ।
এটা ইনডাইৰেক্ট স্পিচ ডাইৰেক্ট স্পিচ মানে কি as it is মানে যোনটো কথা যোনজন পাৰ্সনে যোনটো ফাৰ্স্ট পাৰ্সনে যোনটো কথাটো যেনেকৈ কৈছে সেই কথাটো তেনেকেই যোনটো কথা কৈছে সেই কথাটো হ'ব ডাইৰেক্ট স্পিচ নেক্সট আছে ইনডাইৰেক্ট স্পিচ in own word ইনডাইৰেক্ট স্পিচ মানে হ'ল own word যেতিয়া আমি কথাটো নিজৰ শব্দত কওঁ সেইটো হয় ইনডাইৰেক্ট স্পিচ সো আমি গম পালো ডাইৰেক্ট স্পিচ ইনডাইৰেক্ট স্পিচ কি হয় বস্তুটো আগবাঢ়ো এটা সেন্টেন্স লওঁ আৰু এটা ডাইৰেক্ট স্পিচ আৰু ইনডাইৰেক্ট স্পিচটো তাত মানে উলিয়াই লওঁ তাৰপিছত অলপ আৰু ডিটেইলছত যাম ইয়াত সেন্টেন্স লৈছোঁ she said to me I work for a magazine ইয়াক ইনডাইৰেক্ট স্পিচ বনাবৰ চেষ্টা কৰোঁ she told me that she worked for a magazine ভালকৈ চাওক এইটো ডাইৰেক্ট হয় এইটো ইনডাইৰেক্ট হয় যেতিয়া আমাৰ যিকোনো সেন্টেন্স যেতিয়া ডাইৰেক্ট পৰা ইনডাইৰেক্ট কৰিম নহয় যোনটো ডাইৰেক্ট সেন্টেন্সটো থাকিব তাত এটা ৰিপৰ্টিং স্পিচ থাকিব আৰু এটা ৰিপৰ্টেড স্পিচ থাকিব আকৌ এবাৰ কৈছোঁ এটা ৰিপৰ্টিং স্পিচ থাকিব আৰু এটা ৰিপৰ্টেড স্পিচ থাকিব যোনটো কমাৰ যোনটো আগৰ যোনটো সেন্টেন্সটো হ'ব এই বস্তুটো সেন্টেন্স বুলি ক'ব নোৱাৰে এইটো ক্লজ হয় এইটো কি হয় ক্লজ হয় কি ক্লজ হয় আৰু এইটো কি হয় ৰিপৰ্টিং স্পিচ হয় কি হয় ৰিপৰ্টিং স্পিচ হয় আৰু যোনটো কমপ্লিট এটা সেন্টেন্স থাকিব প্ৰথমটো ক্লজ থাকে আৰু যোনটো নেক্সট কমপ্লিট সেন্টেন্স থাকিব সেইটো হয় ৰিপৰ্টেড স্পিচ এইটো কি ৰিপৰ্টেড স্পিচ ইয়াৰ আণ্ডাৰ এটা মানে কমপ্লিট যোনটো সেন্টেন্স থাকে টেন্সৰ নেৰেশ্যনৰ তাৰ আণ্ডাৰত কি থাকিব আমি সেই বস্তুটো প্ৰথমে জানিব এইটো হ'ল ইয়াৰ যোনটো ইনডাইৰেক্ট হ'ল এইটো she told me that she worked for a magazine এই সেন্টেন্সটোৰ এইটো ইনডাইৰেক্ট হ'ল ইয়াত কি বস্তু আমাৰ চেঞ্জেছ আহিছে সেই বস্তুটো প্ৰথমে আমি জানি লওঁ কি বস্তু চেঞ্জ আহে ইয়াত চেঞ্জেছ যিটা আহিছে তিনিটা বস্তু চেঞ্জেছ আহে যোনটো আমি আগত চাৰ্টতো ল'ম তেতিয়াহ'লে বস্তুটো বেছি ক্লিয়াৰ হ'ব এইটো জাষ্ট এতিয়া এটা নৰ্মেলি কিছুমান বস্তু এটা গ্ৰামেটিকেল প্ৰফাইল উলিয়াবলৈ চেষ্টা কৰি আছোঁ আৰু ইয়াৰ চেঞ্জেছ আহে টেন্সত নাউনত আৰু এটা ৰিপৰ্টিং ভাৰ্বত ইয়াত যিকেইটা চেঞ্জেছ আহিব টেন্সত চেঞ্জেছ আহিব প্ৰনাউনত চেঞ্জেছ আহিব আৰু ৰিপৰ্টিং ভাৰ্বত চেঞ্জেছ আহিব যেনেকৈ ইয়াত she said to me চেঞ্জ হৈছিলে she told me that she worked for a magazine ইয়াত যেনেকৈ এইটো কি হয় প্ৰনাউন হয় কি হয় প্ৰনাউন হয় এই প্ৰনাউনত চেঞ্জেছ আহিছিলে আৰু টেন্সত যোনটো সেন্টেন্সটো আছিলে সেন্টেন্সৰ চেঞ্জেছ আহিছিলে এইটো কি পাষ্টলৈ গুচি গৈছিল সেন্টেন্সটো কি হ'লে গুচি গৈছে পাষ্টলৈ গুচি গৈছে আৰু ৰিপৰ্টিং যোনটো ভাৰ্ব হয় এইটো হয় ৰিপৰ্টিং ভাৰ্ব এইটো ৱৰ্ক ইয়াতো চেঞ্জেছ আছিলে আৰু ই গুচি গ'ল কি হ'লে পাষ্টলৈ পাষ্ট ফৰ্ম অফ ৱৰ্কটো হ'ল ৱৰ্ক বস্তুটো আগবাঢ়ো চাৰ্টত যাম সৰুকৈ অলপ জানি লওঁ বস্তুবোৰ আহক আমি যিকোনো বস্তু এতিয়া ৰুলছ আৰু চাৰ্টৰ মতে জানি যাবলৈ চেষ্টা কৰোঁ ইয়াত প্ৰথমটো আছে ৰুলছ ফৰ চেঞ্জিং ডাইৰেক্ট নেৰেশ্যন টু ইনডাইৰেক্ট নেৰেশ্যন ইয়াত কি হৈছে চেঞ্জিং অফ ৰিপৰ্টিং
ভাৰ্ব ইয়াৰ ৰিপৰ্টিং ভাৰ্বটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি কেনেকৈ চেঞ্জ হয় তাৰ নিয়ম কিছুমান আছে প্ৰথমে চাওক সে বা সেজ যদি থাকে উইদাউট অবজেক্ট তেতিয়াহ'লে কি হ'ব তাত চেঞ্জ কেতিয়াও নহ'ব নো চেঞ্জ হ'ব সে বা সেজ যেনেকৈ আছে তেনেকৈয়ে থাকিব কিন্তু সে বা সেজ যদি লগতে কি থাকিব অবজেক্ট যদি থাকে সে বা সেজত যদি লগতে অবজেক্ট যদি থাকে তেতিয়াহ'লে সেটো চেঞ্জ হৈ যাব টেল লৈ আৰু সেজটো চেঞ্জ হৈ যাব টেলছ লৈ ঠিক তেনেকৈ যদি সেড যদি থাকে লিখা পিনি পাষ্ট টেন্স যোনটো কয় তেতিয়াহ'লে কি হ'ব চেঞ্জেছটো কি হ'ব তাত নহ'ব উইদাউট যদি অবজেক্ট থাকে তেতিয়াহ'লে কি হ'ব চেঞ্জ নহ'ব আৰু সেড যদি থাকে উইথ অবজেক্ট তেতিয়াহ'লে বস্তুটো কি হ'লে চেঞ্জ হৈ যাব টোল্ডলে চেঞ্জ হৈ যাব আগলৈ এক্সাম্পল ল'ম আৰু বস্তুটো ক্লিয়াৰ হ'ব এতিয়া চাওক 2 নম্বৰত কৈছে কি ইফ দ্য টেন্স অফ ৰিপৰ্টিং ভাৰ্ব ইজ প্ৰেজেণ্ট অৰ ফিউচাৰ যদি টেন্সটো প্ৰেজেণ্ট আৰু ফিউচাৰত থাকে দেন দেয়াৰ উইল বি ন' চেঞ্জ ইন দ্য টেন্স অফ দ্য ভাৰ্ব অফ ৰিপৰ্টেড স্পীচ মানে কি যদি প্ৰেজেণ্ট আৰু ফিউচাৰ থাকে বস্তুটো কি ৰিপৰ্টেড স্পীচটো চেঞ্জ নহ'ব ইয়াত ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচ কেনেকৈ হয় এটা এক্সাম্পল লৈ কৈছোঁ যেনে ইয়াত লিখা আছে হি সেজ আই টেক কফি এইটো কি আছে বস্তুটো কিহত আছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে এইটো কি হয় ডাইৰেক্ট স্পীচ হয় চেম বস্তুটো আমি ইনডাইৰেক্ট কৰিবলৈ চেষ্টা কৰিম হি সেজ ডেট হি টেক্স কফি ইয়াত ভালকৈ চাওক কি নাই ইয়াত কি নাই অবজেক্ট নাই সেইকাৰণে কি সেজটো সেজে থাকি গৈছে কি হয় একোলে চেঞ্জ হোৱা নাই যেনেকৈ ইয়াত ৰিপৰ্টিং স্পীচটো কি হয় ৰিপৰ্টিং স্পীচ বা ক্লজটো কি হয় হি সেজটো কি হয় ৰিপৰ্টিং স্পীচ হয় আৰু ইয়াত ৰিপৰ্টিং ভাৰ্ব কি আছে সেজ ঠিক তেনেকৈ ৰিপৰ্টেড স্পীচ যাক ৰিপৰ্টেড স্পীচ কি হয় ইয়াত কি হয় স্পীচ যোনটো কমপ্লিট চেণ্টেন্সটো কি আছে আই টেক কফি আৰু ৰিপৰ্টেড ভাৰ্ব কি হয় টেক আহৰ এইটো বুজি পাইছে চাগে বস্তুটো আগবাঢ়োঁ ইয়াত 3 নম্বৰত কৈছে ইফ দ্য ৰিপৰ্টিং ভাৰ্ব ইজ ইন পাষ্ট টেন্স দেন দ্য টেন্স অফ দ্য ভাৰ্ব অফ ৰিপৰ্টেড স্পীচ চেঞ্জ এজ পাৰ ফলোয়িং মানে যিকোনো যদি ৰিপৰ্টিং স্পীচটো যদি পাষ্ট টেন্সত থাকে তাৰ চেঞ্জ হোৱা কিছুমান নিয়মবোৰ অলপ বেলেগ মানে তেতিয়াহ'লে ৰিপৰ্টেড স্পীচ যোনটো হ'ব যোনটো ৰিপৰ্টেড স্পীচ তাৰ চেঞ্জ হোৱা কিছুমান নিয়ম বেলেগ আছে যদি ছাপ'জ যদি ৰিপৰ্টেড স্পীচটো যেনেকৈ থাকিব প্ৰেজেণ্ট ইনডেফিনিটত যদি থাকে তেতিয়াহ'লে বস্তুটো কি হ'লে গুচি যাব পাষ্ট ইনডেফিনিটলৈ গুচি যাব প্ৰেজেণ্ট কণ্টিনিউৱাছত যদি থাকে পাষ্ট কণ্টিনিউৱাছলৈ গুচি যাব আৰু প্ৰেজেণ্ট পাৰফেক্টত যদি থাকে পাষ্ট পাৰফেক্টলৈ গুচি যাব আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত যদি থাকে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ গুচি যাব আৰু পাষ্ট ইনডেফিনিটত যদি থাকে পাষ্ট পাৰফেক্ট হৈ যাব আৰু পাষ্ট কণ্টিনিউৱাছত যদি থাকিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব এই বস্তুবোৰ আগলৈ যেতিয়া এক্সাম্পল ল'ম নহয় বস্তুটো আৰু ক্লিয়াৰ হ'ব আৰু 4 নম্বৰত চাওক এতিয়া ইয়াত মানে প্ৰনাউনবোৰ কেনেকৈ যাব প্ৰনাউনবোৰৰ চেঞ্জেছ আহে যেনেকৈ যেনে প্ৰনাউন অফ ৰিপৰ্টেড স্পীচ চেঞ্জ একৰ্ডিং টু দ্য ছাবজেক্ট অৰ অবজেক্ট মানে যোনটো প্ৰনাউন চেঞ্জ হ'ব তেতিয়া কি বস্তুটো কি ছাবজেক্ট আৰু অবজেক্ট মানে যোনটো বস্তু কি কমাৰ আগতে এটা চেণ্টেন্স লিখা থাকে যোনটো ক্লজ লিখা থাকে সেইটো কি কয় তাত মানে প্ৰনাউন থাকে কিছুমান সেই বস্তুটো কি ছাবজেক্ট আৰু অবজেক্টৰ মতে চেঞ্জ হ'ব যেনেকৈ ইয়াত এটা ছান ৰুল কৈছোঁ চাওক ভালকৈ এই বস্তুটো কি আপুনি ছান ৰুল নিচিনা মনত থ'ব তে বস্তুটো বেছি হৈ যাব SON ছান মানে কি হৈ গ'ল S-টোক 1 ধৰিব O-টোক 2 ধৰিব আৰু N-টোক 3 ধৰিব S মানে হ'ল ছাবজেক্ট O মানে হ'ল কি আপোনাৰ অবজেক্ট আৰু N মানে হ'ল ন' চেঞ্জ ছাবজেক্ট টু ফাৰ্ষ্ট পাৰ্চন সদায় কেনেকৈ চেঞ্জ হ'ব সদায় চেঞ্জ হ'ব আপোনাৰ ছাবজেক্টৰ মতে চেঞ্জ হ'ব আৰু টু যোনটো হয় অবজেক্ট কি অবজেক্টৰ মতে চেঞ্জ হ'ব আৰু যদি বস্তুটো কি সেকেন্ড পাৰ্সন মানে সাবজেক্ট টু ফাৰ্স্ট পাৰ্সন কিহৰ মতে ফাৰ্স্ট পাৰ্সনটো সদায় সাবজেক্টৰ মতে চেঞ্জ হ'ব সেকেন্ড পাৰ্সন সদায় অবজেক্টৰ মতে চেঞ্জ হ'ব আৰু যদি থাৰ্ড পাৰ্সন হয় বস্তুটো কেতিয়াও চেঞ্জ নহ'ব যেনেকৈ আমি গম পাওঁ ফাৰ্স্ট পাৰ্সন যদি সিঙ্গুলাৰ বুলি কওঁ আই বুলি বুজায় তেনেকৈ আৰু সেকেন্ড পাৰ্সন পাৰ্সন প্লুৰেল বুলি কওঁ আমি উই বুলি গম পাওঁ এইবোৰ ঠিক তেনেকৈ ইয়াত এক্সাম্পল এটা লৈছোঁ চাওক সি সেড আই প্লে ক্ৰিকেট ইয়াত সি সেড যোনটো কৈছে কি হয়তো আই ইয়াত ফাৰ্ষ্ট পাৰ্সন দেখিছোঁ ইয়াতে ভালকৈ চাওক ইয়াত যোনটো আইটো কি হ'ব কিহৰ মতে চেঞ্জ হ'ব আইটো কি ফাৰ্ষ্ট পাৰ্সন মানে ছাবজেক্টৰ মতে চেঞ্জ হ'ব ইয়াত ছাবজেক্ট কি হয় সি হয় তো বস্তুটো কি সি মতে ইয়াত কি হ'ব চেঞ্জ হৈ যাব সি মানে কি ছোৱালী এজনী হয় মানে বস্তুটো কি ইয়াত ছোৱালী মতে হি যদি হয় ল'ৰা হ'ব সি মানে ছোৱালী তেনে সি সেড দ্যাট সি প্লেড ক্ৰিকেট বনি যাব ইয়াত নেক্সট টু চক 2 নম্বৰ 2 she said to me ইয়াত ভালকৈ চাব ইয়াত অবজেক্টটো আছে
ঠিক আছে আৰু পাষ্ট টেন্সত আছে বস্তুটো ইউ প্লেড ক্ৰিকেট ইয়াত ইউ কি হয় সেকেন্ড পাৰ্সন হয় তো ইউটো কিহৰ মতে চেঞ্জ হ'ব অবজেক্টৰ মতে যাব ইয়াত অবজেক্ট কি হয় মি হয় যেনেকৈ ইয়াত আগতে ফাৰ্ষ্ট পাৰ্সন আছিলে সাবজেক্ট আছিলে সি আছিলে সেইকাৰণে আইটো সি মতে চেঞ্জ হৈছিলে কিন্তু ইউটো কি হয় অবজেক্ট ইয়াত ইউটো কি হয় অবজেক্ট হয় সেকেন্ড পাৰ্সন হয় সেইকাৰণে অবজেক্টৰ মতে চেঞ্জ হ'ব তো কি হ'ব शी टोल्ड मी दैट आई प्ले क्रिकेट ইউটো কিহৰ মতে মিটোৰ মতে চেঞ্জ হৈছে মি যোনটো প্ৰনাউন হয় তাৰ মতে চেঞ্জ হৈছে 3 নম্বৰ চাওক ইউ সেড টু মি सी प्लेज क्रिकेट ইয়াত সি টু কি হয় থাৰ্ড পাৰ্সন হয় সেইকাৰণে ইয়াত সি টু কি হ'ব চেঞ্জ নহ'ব কেতিয়াও সি টু সিৰ মতে থাকি যাব ইউ टोल्ड मी दैट शी प्ले क्रिकेट অলপ সাগে বুজি পাবলৈ অলপ যদি সাগে দিগদাৰি হৈছে বলক বস্তুটো কি কৰো এটা লেভেলত হিকো বস্তুটো কি চাৰিটা লেভেলত ডিভাইড কৰি হিপিনি হিকো তেতিয়া বস্তুটো কি হয় আৰু বহুত ধুনিয়াকে কনসেপ্ট ক্লিয়াৰ হ'ব বলক লেভেল 1 স্টাৰ্ট আওক লেভেল 1 স্টাৰ্ট কৰো ইয়াত সক মই নাম দিছো কি বেক বাইটিং লেভেল 1 বেক বাইটিং মানে কি চুগলি কৰা মই আগতে কৈছিলো বস্তুটো কি নেৰেশন মানে কি চুগলি কৰা আহক আমি স্টাৰ্ট কৰো চুগলি কৰিবলৈ অলপ হিকো অলপ বেলেগ ধৰণে ইয়াত লেভেল 1 ত মই কৈছো লেভেল 1 ত আছে সেজ টু কি হলে চেঞ্জ হ'ব টেলস লে চেঞ্জ হ'ব আৰু যোনটো কমা হয় কোটেশন মাৰ্ক বুলি কয় ইয়াক এই কমাটো কি হলে চেঞ্জ হ'ব দ্যাট লে চেঞ্জ হ'ব আৰু এবাৰ কৈছো সেজ টু চেঞ্জ হ'ব টেলস লে আৰু কোটেশন মাৰ্ক হ'ব কি হলে চেঞ্জ হ'ব দ্যাট লে সেজ টু টেলস লে তেতিয়াহে চেঞ্জ হ'ব যেতিয়া অবজেক্ট কি হ'ব থাকিব যদি অবজেক্ট নাথাকে তেতিয়াহলে চেঞ্জ নহব আৰু সান ৰুলটো মনত থব সদায় সান ৰুলত কৈছিলো সাবজেক্ট কি ফাৰ্স্ট পাৰ্সন অবজেক্ট সেকেন্ড পাৰ্সন আৰু নো চেঞ্জ থাৰ্ড পাৰ্সন যদি থাৰ্ড পাৰ্সন হয় কি চেঞ্জ নহব আৰু অবজেক্ট কি সেকেন্ড পাৰ্সন মতে ধৰিব আৰু সাবজেক্ট কি মতে চেঞ্জ হ'ব ফাৰ্স্ট পাৰ্সন যোনটো সাবজেক্ট তেতিয়া কি সাবজেক্ট সদায় ফাৰ্স্ট পাৰ্সন মতে চেঞ্জ হয় ঠিক আছে বস্তুটো সব ইয়াত এক্সাম্পল মতে যাও সেজ টু কি হলে চেঞ্জ হ'ব গম পালো টেলস লে আৰু কোটেশন মার্ক কি হলে চেঞ্জ হ'ব দ্যাট লে চেঞ্জ হ'ব টু লেভেল 1 ত সক এক্সাম্পল দিছো ইয়াত কৈছে ৰাম সেজ টু ৰানী আই এম কামিং টুডে ইয়াত ভালকে সক আই কি হয় ফার্স্ট পার্সন হয় ফার্স্ট পার্সন আই টু কিহৰ মতে চেঞ্জ হ'ব ৰামৰ মতে চেঞ্জ হৈ যাব বস্তুটো কি এই আই টু কি হলে চেঞ্জ হ'ব ৰামৰ মতে চেঞ্জ হৈ যাব মানে ৰাম কি হয় লৰা হয় মানে বস্তুটো কি বনি যাব ৰামটো কি বনি যাব হি বনি যাব সেজ টু কি হলে চেঞ্জ হ'ব কৈছিল নহয় সেজ টু কি হলে চেঞ্জ হৈ যাব সেজ টু কি হলে চেঞ্জ হৈ যাব টেলস লে চেঞ্জ হৈ যাব আৰু ইয়াত যোনটো কোটেশন মাৰ্ক দেখিছে দুটা ফুট দেখিছে না ওপৰত এই বস্তুটোলে কি হলে চেঞ্জ হ'ব দ্যাট লে চেঞ্জ হৈ যাব ঠিক আছে বস সেন্টেন্সটো বনাবলৈ চেষ্টা কৰো ৰাম টেলস ৰাণী দ্যাট হি কি হয় ইয়াত হি কি হয় সিঙ্গুলাৰ হয় তেলে কি হৈ যাব হি ইজ কামিং হৈ যাব কি হয় ৰাম টেলস ৰাণী দ্যাট হি ইজ কামিং ইয়াত আই টু কি হলে চেঞ্জ হৈ গল হি লে চেঞ্জ হল কাৰণ কি আই ইয়াত কি হয় ফার্স্ট পার্সন হয় ঠিক আছে এই কাৰণে কি হল মতে চেঞ্জ হৈ গল সাবজেক্টৰ মতে সাবজেক্ট কি হয় ৰাম হয় ঠিক আছে নেক্সট লে যাও সচিন সেজ টু ধোনি ইউ ক্যানট প্লে দিস ম্যাচ ইয়াত সক ইউ কি হয় সেকেন্ড পার্সন হয় সেকেন্ড পার্সন ইয়াত কোন হয় সেকেন্ড পার্সন কি হয় কিহৰ মতে চেঞ্জ হৈ যাব সেকেন্ড পার্সন কিহৰ মতে চেঞ্জ হ'ব এস ও মানে কি অবজেক্টৰ মতে চেঞ্জ হ'ব ইয়াত অবজেক্ট কি হয় ধনী হয় আমি ভালকে গম পাওঁ সেকেন্ড পার্সন কি হয় ইয়াত ও কি হয় ধনী কি হয় অবজেক্ট হয় তে ইউ টু কিহৰ মতে চেঞ্জ হ'ব ধনী মতে চেঞ্জ হ'ব সচিন মতে চেঞ্জ নহব ঠিক তেনেকৈ বনি যাব ইয়াত কি সচিন tells to Dhoni that he cannot play this match কেনেকৈ বনিলে says to কি হলে চেঞ্জ হৈ গল tells লে চেঞ্জ হৈ গল you to কিহৰ মতে চেঞ্জ হৈ গল ধনী মতে চেঞ্জ হৈ গল আৰু বাকিবোৰ যি আছে তেনেকৈ থাকি গল ঠিক আছে আৰু 3 নম্বৰ চাও girl says to boy he is good এতিয়া সক হি কি হয় থাৰ্ড পার্সন হয় কি হ'ব হি টু হি নিচিনা থাকি যাব আৰু says to কি হৈ যাব says to কি হলে চেঞ্জ হ'ব tells লে চেঞ্জ হৈ যাব ভালকে সব কি হলে চেঞ্জ হ'ব টেলস লে চেঞ্জ হৈ যাব গার্ল টেলস বয় দ্যাট হি ইজ গুড ভালকে সব সেজ টু চেঞ্জ হৈ গল টেলস লে কিন্তু ইয়াত হি যোনটো আছে সেই চেঞ্জ নাই হোৱা লেভেল 2 জনা আগতে আমি কিছুমান বস্তু গম পাব লাগিব কাৰণ ইয়াতকে আগত আমি কিছুমান বস্তু পঢ়িছিলো যোনটো ডাইৰেক্টৰ পৰা যেতিয়া ইনডাইৰেক্টলি যেতিয়া বস্তুটো চেঞ্জ হয় যেনে প্ৰেজেন্ট ইনডিফিনিট টু কিনে পাষ্ট ইনডিফিনিট পাইছিলো প্ৰেজেন্ট কন্টিনিউয়াস পাষ্ট কন্টিনিউয়াস পাইছিলো যেনে পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্টলি চেঞ্জ হৈছিলে সেইকাৰণে আমি কিছুমান চাৰ্ট গম পাব লাগিব বস্তুটো চেঞ্জ কৰিবলৈ লেভেল 2 কাৰণে যেনে ইয়াত আমি গম পাব লাগিব টেন্স চাৰ্ট আৰু টাইম চাৰ্ট তেতিয়াহে গম পাম আমি প্ৰেজেন্ট ইনডিফিনিট টু পাষ্টত কেনেকৈ বস্তুবোৰ চেঞ্জ হয় যেনেকৈ টেন্স চাৰ্টটো প্ৰথমে জানি লওঁ তাৰপিছত টাইম চাৰ্টলৈ যাম
তেতিয়া মানে কি হয় যেনেকৈ অসমীয়াততো আমি বস্তুবোৰ চব বস্তু যেনেকৈ কিবা বস্তু এটা যদি আমি অসমীয়াত কওঁ বস্তুটো অসমীয়াত ক'ব পাৰিম কিন্তু ইংলিছত কি আমাৰ দিগদাৰী হয় অলপ স্পেচিয়েলি কাৰণ আমাৰ আছামিজ মিডিয়ামৰ বহুত কি ইংলিছবোৰ মানে কি বহুত দিগদাৰী হয় কেনেকৈ বস্তুটো পাষ্টলৈ হ'ব ফিউচাৰলৈ কণ্টিনিউছ কেনেকৈ বুজাবলৈ দিগদাৰী হয় সেইকাৰণে আমি ইয়াত যেতিয়া টেন্স আৰু টাইম চাৰ্টটো যেতিয়া জানি যাম নহয় বস্তুটো কি হ'ব ইজি হ'ব যেনেকৈ ইয়াত যেনেকৈ চব টেন্স চাৰ্টটো আগতে পাইছিলোঁ কিন্তু ইয়াত অলপ বস্তুটো বেলেগ ধৰণে হ'ব জানি লওক কাৰণ ইয়াত পাষ্টত গৈছে অলমষ্ট চব বস্তু সেইকাৰণে বস্তুটো গোটেইবোৰ পাষ্টত জানিবলৈ যদি টেন্স চাৰ্টত ছাপ'জ যদি যিকোনো কুৱেশ্যনত যদি তাত দেখোঁ কি থাকিব ডু ডাজ যদি থাকে ডিডলে চেঞ্জ হৈ যাব ইজ এম আৰ যদি থাকে ৱাজ ৱেৰলে চেঞ্জ হৈ যাব মানে কি যেতিয়া পাষ্টলৈ যাব মই এইটো কথা কৈছোঁ যেনে প্ৰেজেণ্ট ইনডেফিনিট যদি থাকে তাক আমি কি বনাব লাগিব পাষ্ট ইনডেফিনিট বনাব লাগিব সেনেকুৱা সময়ৰ কথা কৈ আছোঁ মই তাত কি থাকিব ডু ডাজ থাকিব তাতে কি বনি যাব ডিড বনি যাব মানে বস্তুটো পাষ্ট ইনডেফিনিটলি গুচি যাব ডিড হৈ যাব বস্তু বুজি পাইছে চাগে তে বস্তুটো কণ্টিনিউ কৰোঁ ইজ এম আৰ যদি থাকে ৱাজ ৱেৰ হৈ যাব হেজ হেভ যদি থাকে হেড বনি যাব হেজ বিন হেভ বিন যদি থাকে হেড বিন বনি যাব ডিড যদি থাকে হেড বনি যাব ৱাজ ৱেৰ যদি থাকে হেড বিন বনি যাব যদি হেড থাকে তেতিয়াহ'লে কি হেডে থাকিব চেঞ্জ নহ'ব মন দিব ভালকৈ যদি হেড থাকে হেডে থাকিব তাক চেঞ্জ নকৰিব আকৌ হেড বিন যদি থাকে হেড বিনে থাকিব সেই বস্তুটো চেঞ্জ নহ'ব যদি উইল থাকে উড বনি যাব চেল যদি থাকে শুড বনি যাব কাৰণ এইবোৰ মডালছ হয় অক্সিলাৰী ভাৰ্ব হয় সেইকাৰণে বস্তুবোৰ চেঞ্জ এনেকৈ হয় কেন যদি থাকে কুড বনি যাব মে যদি থাকে মাইট বনি যাব মাষ্ট যদি থাকে হেড টু বনি যাব বস্তুটো চাৰ্টটো প'জ কৰি পিনি ভিডিঅ'টো আৰু এবাৰ চাই লওক ধুনীয়াকৈ বস্তুটো পাষ্টলৈ কেনেকৈ চেঞ্জ হৈছে কাৰণ যেতিয়া আমি প্ৰশ্ন কৰিম বস্তুটো কি কম্পেৰেটিভ এনালাইচিছত কৰিম মানে লেভেল 1 আৰু লেভেল 2 দুটা একেলগতে ল'ম তেতিয়া আমি কি হয় চেঞ্জেছবোৰ বহুত ধুনীয়াকৈ গম পাম সেইকাৰণে চাৰ্টটো আৰু এবাৰ ভালকৈ চাওক মই মুভ কৰিছোঁ টাইম চাৰ্টলৈ মন কৰিব টাইম চাৰ্টত আছে কি যেনেকৈ যদি আপুনি পায় এনেকৈ যদি ৱৰ্ড যদি দেখে টুডে যদি ৱৰ্ডটো দেখে তাক চেঞ্জ কৰি দিব ডেট ডেলে টুমৰ যদি থাকে নেক্সট ডেলে চেঞ্জ কৰি দিব য়েষ্টাৰডে যদি পায় দ্য প্ৰিভিয়াছ ডেলে চেঞ্জ কৰি দিব হিয়াৰ যদি পায় দেয়াৰলে চেঞ্জ কৰি দিব দিছ যদি পায় ডেটলে চেঞ্জ কৰি দিব ফ্ৰম টুলে চেঞ্জ হৈ যাব দিছ দ'জলে চেঞ্জ হৈ যাব নাও দেনলে চেঞ্জ হৈ যাব আফটাৰ বিফৰলে চেঞ্জ হৈ যাব হেন্স দেন্সলে চেঞ্জ হৈ যাব কাম গ'লে চেঞ্জ হৈ যাব ডে আফটাৰ টুমৰ চেঞ্জ হৈ যাব the day after next day day before yesterday change হৈ যাব the day before previous day বস্তুবোৰ চেঞ্জ হৈ যাব এজ পাৰ ফৰ্ম যিকোনো বস্তু যদি চেঞ্জ হ'ব ইয়াৰ নিয়ম এটা আছে এজ পাৰ ফৰ্ম চেঞ্জ হ'ব মানে ফৰ্মটো যেনেকৈ কয় তেনেকৈ চেঞ্জ হ'ব বস্তুটো যেতিয়া এক্সাম্পল ল'ম নহয় আৰু ধুনীয়াকৈ গম পাব এজ পাৰ ফৰ্ম যে চেঞ্জ হ'ব বুলি কেনেকৈ কৈছে যেনে কণ্টিনিউছ যদি থাকে যেনে ছাপ'জ যদি গ' পায় বস্তুটো গ'য়িং হৈ যাব বস্তু কি এনেকৈ চেঞ্জ হ'ব মানে বস্তুটো যদি কণ্টিনিউছত আছে কণ্টিনিউছতে হৈ যাব কাৰণ আমি ইয়াত বহুত এনেকৈ পাইছোঁ যেনে প্ৰেজেণ্ট কণ্টিনিউছ টু পাষ্ট কণ্টিনিউছত চেঞ্জ হয় সেনেকুৱা সময়ত কি হ'ব এজ পাৰ ফৰ্ম চেঞ্জ হ'ব নহ'লে বস্তুটো কি হ'ব ভুল হৈ যাব টাইম চাৰ্টটো আৰু এবাৰ মন দিয়ক ভালকৈ এবাৰ বস্তুটো ভিডিঅ'টো প'ষ্ট কৰি চাই লওক তেতিয়া বস্তুটো কি হ'ব বস্তু এইবোৰ কি জনাটো দৰকাৰী বস্তুটো যেতিয়া পাষ্টলৈ যায় যেনেকৈ যদি টুডেটো বস্তু যদি পাষ্ট ডে যদি ক'বলৈ বিচাৰোঁ আমি কেনেকৈ ক'ব লাগিব ডেট ডে বুলি ক'ব লাগিব যদি টুমৰক যদি আমি পাষ্টৰ কথা কওঁ দ্য নেক্সট ডে ক'ব লাগিব যেনে য়েষ্টাৰডে প্ৰিভিয়াছ ডে ক'লে মানে কি যেনে আজি যেতিয়া কওঁ আমি কথাটো তেতিয়া কি যোৱাকালি ক'ব লাগে যেনেকৈ সেইটো যদি ক'ব বিচাৰোঁ সিটোও কওঁ এনেকৈ যেনেকৈ অহাকালি যোৱাকালি এনেকৈ বস্তুবোৰ কিছুমান যেনেকৈ অসমীয়াত যেনেকৈ হয় ইয়াত ইংৰাজীতো যেনেকৈ অহা যেতিয়া বস্তুটো কি যদি আমি যদি অসমীয়াত যে অহা বুলি কওঁ ছাপ'জ চেম বস্তুটো যদি পাষ্টত যদি কওঁ মানে বস্তুটো ভূতকাললৈ বনাই কি যোৱা বুলি কওঁ ঠিক তেনেকৈ ইয়াত টাইম চাৰ্টত সেই বস্তুটোৱে কোৱা গৈছে তাতকৈ বেছি কোৱা যায় কাৰণ বস্তুটো ইমান টেনশ্যন ল'ব নালাগে এক্সাম্পল ল'ম বস্তুটো বহুত ধুনীয়াকৈ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব আহক লেভেল 2ৰ এটা ফৰ্মেট লওঁ আৰু এই ফৰ্মেটৰ মতে লেভেল 2 শিকি যাওঁ হয় কি লেভেল 1ত আমি গম পালোঁ বস্তুটো কি তাত চেঞ্জ হৈছিলে আৰু লেভেল 2 বস্তুটোলৈ আগবাঢ়োঁ টাইম চাৰ্টলৈ মন কৰিব টাইম চাৰ্টত আছে কি আহক ষ্টাৰ্ট কৰোঁ লেভেল 2ত আছে ছেইড টু টল্ডলৈ চেঞ্জ হ'ব কটেশ্যন মাৰ্ক ডেটলৈ চেঞ্জ হ'ব ছাবজেক্ট হি চি ছান ৰুলৰ মতে চেঞ্জ হ'ব যদি ফাৰ্ষ্ট পাৰ্চন হয় ছাবজেক্টৰ মতে চেঞ্জ হ'ব ছেকেণ্ড পাৰ্চন যদি হয় অবজেক্টৰ মতে চেঞ্জ হ'ব আৰু থাৰ্ড পাৰ্চন যদি থাকে চেঞ্জ নহ'ব হি বা চি যিয়ে থাকক কনষ্টেণ্ট থাকিব এটা বস্তু সদায় মনত থ'ব ছেইড সদায় পাষ্ট টেন্স বুজায় আৰু ছেইজ সদায় প্ৰেজেণ্টত বুজায় নেৰেশ্যনত সদায় এটা বস্তু মনত থ'ব যদি ছেইড থাকে সেই বস্তুটো
সদায় পাষ্ট টেন্স বুজাব আৰু তাত কি হ'ব টেন্স আৰু টাইমত কি হ'ব চেঞ্জেছ আহি যাব টেন্স যোনটো আছে তাতো চেঞ্জেছ আহি যাব আৰু টাইমতো চেঞ্জেছ আহি যাব সেইকাৰণে আমি ইয়াত কম্পেৰেটিভ এনালাইচিছত এক্সাম্পল দিয়া আছে চাওক ৰাম চেইজ টু ৰাণী আই এম কামিং টুডে ইয়াত চাওক চেইজ থকাৰ কাৰণে কি হৈছে টাইম আৰু টেন্সত চেঞ্জেছ অহা নাই বস্তুটো তেনেকৈ আহি গৈছে যেনেকৈ ইয়াত যেনেকৈ আছে ডাইৰেক্ট আছে Ram says to Rani, I am coming today. But indirect কি হৈছে Ram tells Rani that he is coming today. বস্তুটো কি I to past person হয় এইকাৰণে he বনি গৈছে আৰু coming to একো চেঞ্জেছ অহা নাই কিন্তু সেম বস্তুটো চাওক Ram said to Rani আহিছে I am coming today ইয়াত কি হৈছে said কি হয় past tense বুজাইছে এইকাৰণে বস্তুটো কি হৈছে টেন্স আৰু টাইম চাৰ্টত চেঞ্জ হ'ব চাওক যেনেকৈ লিখা আছে Ram told Rani that he was কি কৈছে he was going that day coming to কি হ'লে চেঞ্জ হৈ গৈছে going লে চেঞ্জ হৈ গৈছে আৰু টুডে to কি হ'লে চেঞ্জ হৈছে that day আমি এইটো চাৰ্টত পাইছিলোঁ টেন্স আৰু টাইম চাৰ্টত তাৰ মতে চেঞ্জ হৈছে আৰু I to ফাৰ্ষ্ট পাৰ্চন হয় সেইকাৰণে ফাৰ্ষ্ট পাৰ্চন কিহৰ মতে চেঞ্জ হৈছে ছাবজেক্টৰ মতে চেঞ্জ হৈছে ছাবজেক্ট ৰাম হয় আৰু তাৰ মতে কি হ'ল চেঞ্জ হৈ গ'ল নেক্সটটো চাওক নেক্সটটো আছে girl says to boy I did not come here ইয়াত কি আছে girl says to boy I did not come here চেঞ্জ কেনেকৈ হৈছে girl tells boy that he did not come here ইয়াত চেঞ্জেছ অহা নাই টেন্স আৰু টাইমত চেঞ্জ অহা নাই কিন্তু said to চাওক girl said to boy I did not come here ইয়াত চেঞ্জ হৈ গৈছে girl told boy that he did not gone there here to there লে চেঞ্জ হৈছে আৰু come to কি হ'লে চেঞ্জ হৈ গৈছে gone লে চেঞ্জ হৈ গৈছে আৰু আমি ভালকৈ গম পাওঁ said বস্তুটো past tense বুজায় আৰু কাৰণ আগতে ক'লোঁ আৰু সেইকাৰণে ইয়াত কিয় চেঞ্জেছ আহিছে টেন্সতো চেঞ্জেছ আহিছে টাইমতো চেঞ্জেছ আহিছে ইমান ভাবিব নালাগে বস্তুটো ইজিয়ে আছে যেন পাইছোঁ আমি গম পাওঁ কি বস্তু কেনেকৈ চেঞ্জ হয় চাৰ্ট চালে আৰু বস্তুটো ক্লিয়াৰ হৈ যাব ইয়াত চাওক লেভেল 3ৰ এটা চিনাৰিঅ' দিয়া আছে লেভেল 3ত যোনটো লেভেল 3ত কেনেকৈ চেঞ্জেছ হ'ব ইয়াত কি হ'ব says to আৰু said to যদি থাকে says to যদি থাকে asks লে চেঞ্জ হ'ব said to চেঞ্জ হ'ব asks লে ইয়াৰ কাৰণ আছে চেঞ্জ হোৱা কাৰণ ইয়াত কি পাম আমি ইন্ট্ৰগেটিভ সেন্টেন্স পাম সেইকাৰণে এনেকৈ চেঞ্জেছ হ'ব ইয়াত কোটেশন মাৰ্ক চেঞ্জ হ'ব ইফ লে ইয়াতকৈ আগৰ ডেট লে চেঞ্জ হৈছিলে আৰু ইয়াত ইন্ট্ৰগেটিভ সেন্টেন্স পাম ইন্ট্ৰগেটিভ সেন্টেন্সটো আফাৰ্মেটিভ সেন্টেন্স লে চেঞ্জ হ'ব আৰু সাবজেক্টটো কি হ'লে চেঞ্জ হ'ব হি সি এটা বস্তু সদায় মনত থ'ব ইন্ট্ৰগেটিভ সেন্টেন্স মানেই কুৱেশ্যন মাৰ্ক মানে আমি এনেকুৱা প্ৰশ্নত কি থাকিব কুৱেশ্যন মাৰ্ক থাকিব আৰু সেই কুৱেশ্যন মাৰ্কটোকে ইন্ট্ৰগেটিভ সেন্টেন্স বুলি কোৱা যায় আগবাঢ়োঁ আমি লেভেল 3 এক্সাম্পল লোৱাৰ আগতে কিছুমান প্ৰথমে ইন্ট্ৰগেটিভ সেন্টেন্স টু এফাৰ্মেটিভ সেন্টেন্স কেনেকৈ চেঞ্জ কৰে তাক জানি লওঁ ইয়াত লিখা আছে আৰ ইউ গোয়িং বস্তুটো চেঞ্জ কেনেকৈ হ'ব ইউ আৰ গোয়িং লে চেঞ্জ হ'ব আৰু কুৱেশ্যন মাৰ্কটো আঁতৰি যাব হেভ ইউ চিন দ্য তাজ চেঞ্জ হ'ব ইউ হেভ চিন দ্য তাজ কুৱেশ্যন মাৰ্ক আঁতৰি যাব উইল ইউ গ' টু আগ্ৰা ইউ উইল গ' টু আগ্ৰা হ'ব ডু ইউ ন' ডাজ চি গ' চি গ'জ ডিড হি চি হি চ' ইয়াত কি হ'ব কুৱেশ্যন মাৰ্ক আঁতৰাব লাগিব মানে যোনটো ইন্ট্ৰগেটিভটো আফাৰ্মেটিভ এনেকৈ বনোৱা যায় ইন্ট্ৰগেটিভ মানে কুৱেশ্যন মাৰ্ক থাকিব আফাৰ্মেটিভ মানে কুৱেশ্যন মাৰ্ক উঠি যাব আমি চাৰ্টটো চালোঁ এতিয়া বস্তুটো এক্সাম্পল লওঁ আৰু এক্সাম্পল মতে চাই যাওঁ এবাৰ চাৰ্টটো মই ৰিপিট কৰি দিছোঁ ইয়াত says to ask লে চেঞ্জ হৈছিলে said to ask লে চেঞ্জ হৈছিলে ইয়াত যোনটো কোটেশন মাৰ্ক কুৱেশ্যন মাৰ্ক কোটেশন মাৰ্ক যোনটো হয় মানে দুটা কমা যোনটো ইফ লে চেঞ্জ হ'ব কাৰণ ইয়াত কুৱেশ্যন মাৰ্ক থাকিব আৰু ইন্ট্ৰগেটিভ সেন্টেন্সটো আফাৰ্মেটিভ লে যাব মানে যোনটো ইন্ট্ৰগেটিভ মানে কুৱেশ্যন মাৰ্কটো আঁতৰিবৰ কাৰণে আফাৰ্মেটিভ বনিব লাগিব আৰু ছাবজেক্ট যোনটো হি চি ছান ৰুলৰ মতে বনিব ইয়াত প্ৰথমটো আছে কম্পেৰেটিভ এনালাইচিছ ইয়াতো দিয়া আছে লিখা আছে ৰাম চেইজ টু ৰাণী আই এম কামিং এইটো নৰ্মেল সেন্টেন্স হয় ইয়াত সেইকাৰণে একো চেঞ্জেছ হোৱা নাই ইমান ৰাম টেলছ ৰাণী ডেট হি মে কাম ইন বনিছে নেক্সটটো চাওক লিখা আছে ৰাম চেইজ টু ৰাণী আই মে কাম ইন ইয়াত এতিয়া কি প্ৰশ্নবোধক চিন আহিছে ইন্ট্ৰগেটিভ সেন্টেন্স হয় আই মে কাম ইন আহিছে সেইকাৰণে বস্তুটো চেঞ্জ হৈ যাব প্ৰথমে আই মে কাম ইনটো বনাই ল'ম মে আই কাম ইনটো প্ৰথমে আই মে কাম ইন বনাই ল'ম তেতিয়া কি হ'ব আফাৰ্মেটিভ সেন্টেন্স বনি যাব কুৱেশ্যনটো চল্ভ হৈ আছে চাওক ৰাম আস্কছ ৰাণী ইফ হি মে কাম ইন হি কিহৰ কাৰণে আইটো যেতিয়া মে আইটো আই প্ৰথমত আহি গ'ল সেইকাৰণে আই ফাৰ্ষ্ট পাৰ্চন হ'ল ফাৰ্ষ্ট পাৰ্চনটো সদায় ছান ৰুলৰ মতে ছাবজেক্ট মতে চেঞ্জ হ'ব আৰু ইয়াত চেইজটো কি হ'লে চেঞ্জ হ'ব আমি গম পাওঁ আস্কছলে চেঞ্জ হ'ব নেক্সট চাওক বয় ছেড টু গাৰ্ল ইউ আৰ কামিং টুডে
এইটো নৰ্মেল চেণ্টেন্স হয় সেইকাৰণে ডাইৰেক্ট বনিলে বয় told girl that he was going that day ইয়াত going হৈছে কাৰণ এইটো কি হয় said লিখা আছে আৰু আমি ভালকৈ গম পাওঁ said past tense বুজায় আৰু past tenseৰ চেণ্টেন্সত সদায় tense আৰু টাইমত চেঞ্জেছ আহে সেইকাৰণে tense আৰু টাইমত ইয়াতো চেঞ্জ হৈছে coming to going বনিছে আগতো পাইছিলোঁ নেক্সট চাওক boy said to girl are you coming today ইয়াত এতিয়া কুৱেশ্যন মাৰ্ক আহিছে সেইকাৰণে are you coming to আমি প্ৰথমে affirmative বনাই ল'ম are you coming to বনিব you are coming today এতিয়া যোনটো ডাইৰেক্ট চেণ্টেন্সটো এনেকৈ হ'ল ইয়াক সলভ কৰোঁ boy asked girl if she was going that day ইয়াত are you to you are বনালোঁ সেইকাৰণে you to second person হ'ল সেইকাৰণে second person আমি গম পাওঁ second person হিচাপে ইয়াত গাৰ্লক বুজাইছে সেইকাৰণে she হৈছে চ' এইটো আছিলে লেভেল 3 লেভেল 4লৈ মুভ কৰোঁ লেভেল 4লৈ মুভ কৰাৰ আগতে মই কিছুমান আৰু এক্সাম্পল দিছোঁ ইয়াত এবাৰ চকু দিলে গম পাই যাব কি কি আছে ইয়াত ধুনীয়াকৈ এবাৰ চাওক বস্তুবোৰ নিজে বুজি পাবৰ কাৰণে দিছোঁ জাষ্ট চাওক আৰু কেনেকৈ কি হৈছে জানি লওক আৰু চেষ্টা কৰিব ইয়াত যিমানকেইটা আছে চবৰে যোনটো ছাবজেক্ট আছে ছাবজেক্টটো অঁতৰাই পিনি ছাবজেক্ট নহয় অবজেক্টটো অঁতৰাই পিনি প্ৰশ্নটো ছল্ভ কৰিব বিচাৰিব কাৰণ আমি গম পাওঁ যেতিয়া অবজেক্ট আঁতৰি যায় চেঞ্জেছ অলপ বেলেগ ধৰণে হয় চ' লেভেল 4লৈ এতিয়া মুভ কৰোঁ বেক বাইটিং লেভেল 4 মানে চুগলি কৰা লেভেল 4 আহক চেষ্টা কৰোঁ কেনেকৈ চুগলি কৰিব লাগে আৰু অলপ চুগলি লেভেলটো অলপ হাই কৰোঁ ইয়াত লেভেল 4 যোনটো হ'ব বস্তুটো ছেম থাকিব এজ ইট ইজ লেভেল 3 নিচিনা কিন্তু ইয়াত আহিব কি WH ফেমিলি যেনেকৈ আৰ ইউ গোয়িং টু ইয়াত কি হ'ব ৱেৰ আৰ ইউ গোয়িং বনি যাব ঠিক তেনেকৈ ইয়াত এক্সাম্পল আছে কি কিছুমান চাওক আছে ৱেৰ আৰ ইউ গোয়িং ৱাই আৰ ইউ শ্লিপিং ৱাই আৰ ইউ ডেন্সিং মানে কি বস্তুটো কি ইয়াত WH ফেমিলিও লগত আহিছে ঠিক আছে বস্তুটো চেঞ্জেছ ছেম আহিব ইয়াতো সেইজটো কি বনিব আস্ক বনিব সেইটটো কি বনিব আস্কড বনি যাব ইয়াত কিন্তু কটেশ্যন মাৰ্কটো যেনেকৈ ইয়াতকৈ আগত কিয়লৈ চেঞ্জ হৈছিলে ইফলে চেঞ্জ হৈছিলে কিন্তু WH ফেমিলি যেতিয়া আহিব কটেশ্যন মাৰ্কটো WH ফেমিলিয়ে কি কৰি থ'ব কনষ্টেণ্ট কৰি থ'ব নিজকে মানে WH ফেমিলি বহুত পাৱাৰফুল একদম গুণ্ডা হয় বুলি ভাবক WH ফেমিলিয়ে থাকি যাব ঠিক আছে নেক্সট ইণ্ট্ৰগেটিভ চেণ্টেন্সত কি হ'ব আফাৰ্মেটিভ বনিব জানেই আৰু ছাবজেক্টটো ছান ৰুল মতে চেঞ্জ হ'ব যে ল'ৰা থাকে সি ছোৱালী থাকিলে চি এক্সাম্পল লওঁ বস্তুটো আৰু ক্লিয়াৰ হ'ব এক্সাম্পল চাওক লিখা আছে ৰাম ছেইজ টু ৰাণী ৱেৰ আৰ ইউ গোয়িং কি আছে ৰাম ছেইজ টু ৰাণী ৱেৰ আৰ ইউ গোয়িং বস্তুটো চেঞ্জ কেনেকৈ বনিব আমি গম পাওঁ ইয়াত WH ফেমিলি কি হয় ইয়াত WH ফেমিলি আছে ৱেৰটো কি আমি ভালকৈ গম পাওঁ ৱেৰটো কি এটা গুণ্ডা হয় সি তেনেকৈ থাকিব তো কি হৈ যাব ইয়াত চেণ্টেন্সটো বনাবলৈ চেষ্টা কৰোঁ ছেইজটো কি বনি যাব আস্কছ বনি যাব ৰাণীটো কি হয় ছোৱালী হয় যে এতিয়া আমি ছোৱালী হয় কাৰণে কি কিয়ৰ মতে চেঞ্জ হ'ব প্ৰথমে ইণ্ট্ৰগেটিভটো আফাৰ্মেটিভ বনাবলৈ চেষ্টা কৰোঁ ৱেৰ আৰ ইউ গোয়িং টু কি বনি যাব আৰ ইউ গোয়িং টু কি বনিব ইউ আৰ গোয়িং বনি যাব ইউ কি হয় ছেকেণ্ড পাৰ্চন হয় ছেকেণ্ড পাৰ্চন মানে কিয়ৰ মতে চেঞ্জ হ'ব ৰাণীৰ মতে যাব ৰাণী কি হয় এজনী ছোৱালী হয় চেণ্টেন্সটো বনাবলৈ চেষ্টা কৰোঁ ৰাম আস্কড ৰাণী ৱেৰ চি ৱাজ গোয়িং নেক্সট এক্সাম্পল লওঁ বিৰাট কোহলি ছেইড টু অনুষ্কা ইয়াত আমি কি দেখিছোঁ কোটেশ্যন মাৰ্ক দেখিছোঁ হাউ উইল ইউ ড্ৰাইভ কাৰ টুডে বিৰাটে কি অনুষ্কাক সুধিলে তুমি আজি গাড়ী কেনেকৈ চলাবা ইয়াত বস্তু কি ইয়াত ছেইড দেখিছোঁ আমি ভালকৈ গম পাওঁ যেতিয়া ছেইড নিচিনা ৱৰ্ড দেখোঁ আমাৰ কি এক্টিভ হৈ যায় টেন্স চাৰ্ট আৰু টাইম চাৰ্ট এক্টিভ হৈ যায় মানে ইয়াত কি ছেইডটো কি বনিব আস্ক বনিব আৰু বস্তুটো ইমানটো গম পালোঁ ইয়াত WH ফেমিলি আছে সেইকাৰণে WH ফেমিলিটো কণ্টিনিউ থাকিব ইয়াত উইল ইউ ড্ৰাইভ কাৰ টুডেটো বনি যাব কি ইউ উইল ড্ৰাইভ কাৰ বনি যাব ইউটো কি হয় ছেকেণ্ড পাৰ্চন হয় নহয় ছেকেণ্ড পাৰ্চন হয় ইউটো আৰু ইয়াত কি ইউ ছেকেণ্ড পাৰ্চন কিহৰ মতে চেঞ্জ হ'ব ইউটো আমি গম পাওঁ ইউটো কি আছিলে SO ছেকেণ্ড পাৰ্চন মানে অবজেক্টৰ মতে চেঞ্জ হ'ব তো ইউটো অবজেক্ট কি অনুষ্কা হয় বস্তুটো চেঞ্জ কৰোঁ ছেটটো কি বনি যাব আস্কড বনি যাব কোটেশ্যন মাৰ্কটো কনষ্টেণ্ট থাকিব গুণ্ডা হয় হাউটো হাৱে থাকি যাব উইল ইউ ড্ৰাইভ কাৰ টুডেটো আমি কি বনালোঁ ইউ উইল ড্ৰাইভ কাৰ টুডে বস্তুটো চেণ্টেন্সটো বনাবলৈ চেষ্টা কৰোঁ বনি যাব চেণ্টেন্সটো বিৰাট
asked Anushka how to গুণ্ডা হয় কাৰণে how থাকিব লাগিব how you to change যাব কি হলে she will to কি হলে চেঞ্জ হ'ব আমি ভালকে গম পাওঁ ইয়াৰ কি টেন্স আৰু টাইম চাৰ্ট এক্টিভ হয় will to কি হলে দেখিছিলো চাৰ্টত মডালছ হয় মানে will to would বনি যাব drive car how will you drive car today to কি বনি যাব today to কি আছিলে that day how will you drive car that day sentence to গ'ল বিৰাট ask Anushka how she would drive car that day sentence to এনেকে বনিলে বস্তুটো আৰু চাওক নেক্সট সেন্টেন্স চাওক Sonu says to Monu are you weeping বস্তু চাওক Sonu asks Monu if he is weeping বনিলে যেনে are you weeping তেনেকৈ ইয়াতকৈ আগতো সেন্টেন্স পাইছিলে ইয়াত WH ফেমিলি নাই সেইকাৰণে নৰ্মেলি বনি গ'ল if বনি গ'ল কোটেশন মাৰ্কটো কিন্তু সেম বস্তুটো যেতিয়া ইয়াত WH ফেমিলি আহি যাব কি সেম সেন্টেন্সটো যেতিয়া WH ফেমিলি আহিব Sonu says to Monu why are you weeping যেতিয়া বনি যাব বস্তুটো কি ইয়াত why টো যেনেকৈ আছে তেনেকৈ থাকি যাব কাৰণ আমি গম পাওঁ ভালকে কি why টো কি হয় WH ফেমিলি কি এটা গুণ্ডা হয় সেইকাৰণে কি Sonu asks Monu why he is weeping you to কি হয় you to second person হয় Monu মতে চেঞ্জ হ'ব he is weeping next Sonu said ইয়াত কি says ৰ জায়গাত কি আহি গ'ল said আহি গ'ল Sonu said to Monu are you weeping তে বস্তুটো কি হ'ব Sonu asked Monu কাৰণ আমি ভালকে গম পাওঁ যেতিয়া said আহে টেন্স চাৰ্ট আৰু টাইম চাৰ্ট এফেক্ট পৰে সেইকাৰণে বনি গ'ল Sonu asked Monu if he was weeping ঠিক আছে আৰু চাওক এটা Sonu said to Monu why are you weeping WH ফেমিলি আহি গ'ল সেইকাৰণে ইয়াত WH ফেমিলি ইয়াতো আছে সেইকাৰণে কনছে কিন্তু ইয়াত আহি গ'ল said আৰু ভালকে গম পাওঁ said যেতিয়া আহিব টেন্স আৰু টাইম চাৰ্টত এফেক্ট পৰিব আমি ভালকে চাইছিলো is am are সদায় কি হলে চেঞ্জ হয় was were লে চেঞ্জ হৈছিলে মানে ইয়াতো বস্তুটো চেঞ্জেছ আহিব Sonu asked Monu why he was weeping বস্তুটো যেতিয়া আমি ভালকে গম পাওঁ বস্তুটো কি হলে সবতে কি হলে গুচি যায় পাষ্টলে কি হৈ যায় পাষ্ট পাৰফেক্টলি গুচি যায় বস্তুবোৰ আশা কৰোঁ বস্তুবোৰ চাৰ্টবোৰ অলপ বুজি পাইছে চাগে সেইকাৰণে আৰু এবাৰ কৈছোঁ চাৰ্টবোৰ অলপ ধুনীয়াকৈ চাওক বস্তুবোৰ আৰু ধুনীয়াকৈ ক্ৰিষ্টেল ক্লিয়াৰ হ'ব যদি কিবা এটা যদি এইবোৰ প্ৰশ্ন যদি ডাউট থাকে সুধিব ইয়াতে আমাৰ নেৰেশ্যন টপিক সমাপ্ত হৈছে নেৰেশ্যনত ইয়াতকৈ বেছি একো আকাশ আৰু পাতাল নাই বেছি ভাবিব নালাগে ধুনীয়াকৈ নেৰেশ্যনৰ যদি ক'ৰবাত যদি কাৰোবাৰ চুকে কোনে কিবা এটা যদি থাকি গৈছে ইয়াত মই যিমানকেইটা এক্সাম্পল দিলোঁ যিকেইটা এক্সাম্পল ইয়াত শিকালোঁ গোটেইকেইটাৰ অবজেক্ট আঁতৰাব আৰু তাক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পীচলে সলভ কৰিব 100% ক্লিয়াৰ হৈ যাব আৰু মনটো সঁচাকৈ বহুত ভাল লাগিব যে সঁচাকৈ মই আজি নেৰেশ্যন শিকিলোঁ আৰু কাৰোবাৰ যদি অলপ চলপ প্ৰব্লেম হ'ব পাৰে ক'ত হ'ব পাৰে ইণ্ট্ৰগেটিভ সেন্টেন্সত হ'ব পাৰে ইণ্ট্ৰগেটিভ সেন্টেন্স এটা WH ফেমিলি আছে এটা ডাইৰেক্ট কুৱেশ্যন আছে কুৱেশ্যন মাৰ্ক থাকে এটাত আমি গম পাওঁ ইণ্ট্ৰগেটিভ সেন্টেন্সটো কি কৰিব লাগে আফাৰ্মেটিভলি চেঞ্জ কৰিব লাগে আৰু এটাত কি WH ফেমিলি কনষ্টেণ্ট থাকি যায় যেনেকৈ তাত যেতিয়া আমি ইণ্ট্ৰগেটিভ সেন্টেন্সত তাত যেতিয়া আমি কুৱেশ্যন মাৰ্কটো বনাওঁ তাৰ জেগাত ইফ বহে সেই বস্তুত এটা অলপ কনফিউজন হ'ব পাৰে কিন্তু মোৰ মতে ইয়াতো কনফিউজন থাকিব নালাগে যদি চাৰ্টটো চাই চ' আশা কৰোঁ চবেই নেৰেশ্যন আজিৰ পৰা এই ভিডিঅ'টো চোৱাৰ পিছত নেৰেশ্যন কাৰো প্ৰব্লেম নহয় যেন চ' চবকে গড ব্লেছ অল অফ ইউ নমস্কাৰ